মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 5ৰ ইংলিছৰ লেসন নম্বৰ 1 অল থিংস ব্ৰাইট এণ্ড বিউটিফুল এই লেসনটিৰ এক্টিভিটিছত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এক্টিভিটিছৰ 1 নম্বৰত কি দিছে চোৱাচোন। ফাইণ্ড আউট ইন দা পোয়েম the words you don't understand অৰ্থাৎ এই যেটো পোয়েম আছিল all things bright and beautiful নামৰ যেটো পোয়েম আছিল এই পোয়েমটোৰ পৰা সেই শব্দবিলাক বাছি উলিয়াবলৈ গৈছে যিবিলাক শব্দৰ তুমি অৰ্থবিলাক বুজি নোপোৱা। ঠিক আছে, বাছি উলিওৱাৰ পিছত কি কৰিব কৈছে চোৱা। look up their meanings in the dictionary তাৰপিছত সেই যিকেইটা শব্দৰ অৰ্থ তোমালোকে নাজানা এই নজনা শব্দৰ অৰ্থকেইটা তোমালোকে ডিকশনাৰী অৰ্থাৎ অভিধানৰ সহায় লৈ তোমালোকক লিখিবলৈ গৈছে। one is done for you এটা আমাৰ বাবে কৰি দিয়া আছে। যেনে চোৱা আমি পোয়েমটোত পাইছিলো গ্ৰেট ৱাৰ্ডটো। গ্ৰেট ৱাৰ্ডটোৰ মিনিং হৈছে লাৰ্জ, বিগ, ভেৰি গুড এটসেট্ৰা। ঠিক তেনেদৰে যিবিলাক শব্দৰ তোমালোকে মিনিংটো নাজানা ইয়াতে লিখিবা। যেনে ধৰা মই এটা তোমালোকক কৰি দিলো ব্ৰাইট ৱাৰ্ডটোৰ মিনিং তোমালোকে নাজানা, গতিকে ব্ৰাইট ৱাৰ্ডটোৰ মিনিং হৈছে শাইনিং। এনেদৰে তোমালোকে যিকেইটা শব্দৰ নোৱাৰা ইয়াতে লিখিব লাগিব, মিনিং কেইটা ইয়াতে লিখিব লাগিব। তো এনেকুৱা ধৰণৰ যদি তোমালোকে নোৱাৰা আন কোনোবা কিবা শব্দ থাকে তোমালোকে কমেন্ট সেকশনত জনাবা, মই মিনিংটো তোমালোকক কমেন্ট সেকশনতে দি দিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰোঁ। 2 নম্বৰত কি দিছে চোৱাচোন। ইয়াত দিছে fill in the blanks with the correct word from the poem এই poem যেটো আছিলে all things bright and beautiful সেই poemটোৰ পৰা কেইখাৰিমান বাক্য আমাক ইয়াতে দিছে। লগতে আমাক খালি ঠাইও দি দিছে, মানে মাজত থকা কেইটামান শব্দ আমাক দিয়া নাই। সেই মাজত কি হ'ব ইয়াতে ব্ৰেকেটত শব্দ কেইটাও দিয়া আছে, ইয়াৰ পৰা আমাক লিখিব গৈছে। যেনে চোৱা এই নম্বৰত দিছিল all things dash and beautiful আমি ইয়াতে কি পাইছিলো চোৱাচোন। আমি ইয়াতে পাইছিলো যে all things bright and beautiful গতিকে ইয়াত ব্ৰাইট ৱাৰ্ডটো মিসিং আছে, গতিকে ব্ৰাইট শব্দটো আমি এই তিনিটা অপচনৰ পৰা বাছি উলিয়াই ইয়াতে লিখিব লাগিব। ঠিক আছে, 2 নম্বৰত আছে each little flower that dash তোমালোকে ইয়াত চোৱাচোন। আমি ইয়াতে পাইছিলো যে each little flower that opens গতিকে আমি খালি ঠাইত কি লিখিম, opens লিখিম। ঠিক আছে, তোমালোকেও লিখি ল'বা। ঠিক তেনেদৰে 3 নম্বৰটো হ'ব God made their tiny wings হ'ব। ইয়াত অপচন দিছিলে চোৱাচোন rings, stings আৰু wings, ইয়াতে wings হ'ব। এইটো ৱাৰ্ড ইয়াতে লিখিব লাগিব। এবাৰ 3 নম্বৰ কুৱেশ্যনটো কৰো আহা। 3 নম্বৰত কি দিছে চোৱাচোন। ইয়াত দিছে let's see how much you have understood the poem বোলে আমি চাও তোমালোকে এই যেটো পোয়েম আছিল all things bright and beautiful সেই পোয়েমটো কিমানখিনি তোমালোকে বুজি পালা। প্ৰশ্নকেইটাৰ উত্তৰ দি তোমালোকক চাব দিছে। এই নম্বৰটো দিছে write the names of 2 small creatures তোমালোকক দুটা সৰু ক্ৰিয়েচাৰ মানে হৈছে প্ৰাণী, দুটা সৰু প্ৰাণীৰ তোমালোকক নাম লিখিব দিছে। ঠিক আছে, তোমালোকে এনেদৰে লিখিব পাৰা and B is the names of 2 small creatures। ঠিক তেনেদৰে 2 নম্বৰ প্ৰশ্নত দিছিল he made their glowing colors who is he in this line he made their glowing colors he মানে কাৰ কথা বুজাইছে, ভগৱানৰ কথা বুজাইছিল, প্ৰভু ঈশ্বৰৰ কথা বুজাইছিল। প্ৰভু ঈশ্বৰে সিহঁতৰ জিলিকা ৰং বনাইছিল বুলি কৈছিল, হয়নে না। মই তোমালোকক অসমীয়া যেটো বুজাই দিছিল অসমীয়াখিনি সেই ভিডিঅ'টো তোমালোকে চাই ল'বা, তেতিয়া প্ৰশ্নকেইটাৰ উত্তৰখিনি কৰোঁতে তোমালোকৰ সুবিধা হ'ব। তে ইয়াতে হি বুলি কাক কোৱা হৈছিলে, ভগৱানক কোৱা হৈছিল। গতিকে উত্তৰটো হ'ব God is he in this line।
নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 4 চোৱা ইয়াত দিছে সাৰ্কেল দা ৰাইমিং ৱৰ্ডছ ইন ইটস গ্ৰুপ প্ৰত্যেকটো গ্ৰুপত এইটো যেন ধৰা এ নম্বৰ থকা এইটো এটা গ্ৰুপ ইয়াতে ৰাইমিং ৱৰ্ড যেটা হ'ব ইয়াতে আমাক সাৰ্কেল অৰ্থাৎ ঘূৰণীয়া এনেকুৱা ধৰণে সাৰ্কেল কৰি দিব দিছে তোমালোকে কিন্তু কাট পেন্সিল ব্যৱহাৰ কৰি সাৰ্কেল কৰিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'সমূহত কমেন্ট কৰিছিলে যে কাট পেন্সিলেৰে সাৰ্কেল বা লিখি দিলে তোমালোকে চিনি নোপোৱা গতিকে মই কলম ব্যৱহাৰ কৰি দিছো এই নম্বৰত আছে স্মল বিউটিফুল আৰু অল ৰাইমিং ৱৰ্ড মানে হৈছে ছন্দৰ মিল থকা শব্দ যেনে চোৱাচোন স্মল অল মিল আছে ছন্দৰ মিল আছে গতিকে স্মলটো আমি সাৰ্কেল কৰিলো অল ৱৰ্ডটো আমি সাৰ্কেল কৰি দিলো ঠিক তেনেদৰে বি নম্বৰত আছে ওয়ান্ডাৰফুল স্মল এণ্ড বিউটিফুল ইয়াতে ৰাইমিং ৱৰ্ড হ'ব ওয়ান্ডাৰফুল আৰু বিউটিফুল সেই কাৰণে আমি এই দুটাত সাৰ্কেল কৰিলো সি নম্বৰত আছে মাইট কালাৰ এণ্ড ব্ৰাইট তা মাইটো আছে ব্ৰাইটো মাইট ব্ৰাইট মিল আছে চোৱাচোন মাইট ব্ৰাইট ঠিক তেনেদৰে উইংছ সিংছ হ'ব এতিয়া চোৱা 5 নম্বৰত কি দিছে চোৱাচোন কমপ্লিট দা ৱৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন এই যিখন শব্দ জাল আছে এই শব্দ জালখন আমাক কি কৰিব দিছে পুৰাব দিছে আৰু এই জালখন সেইবিলাক শব্দৰেহে পূৰণ কৰিব দিছে যিবিলাক মানে আমি গাৰ্ডেন অৰ্থাৎ বাগিচা এখনত পাওঁ যেনে চোৱা এখন বাগিচাত কি থাকে ফুল থাকে হয়নে গতিকে ইয়াত এফ টো আমাক দিয়া আছে তাৰ পিছত এল লিখিলো তাৰ পিছত ও ডব্লিউ ই আৰ ফ্লাৱাৰ ঠিক তেনেদৰে বাটাৰফ্লাই মানে নিশ্চয় জানাই তোমালোকে বাটাৰফ্লাই মানে হৈছে পখিলা গতিকে লিখিব লাগিব বি ইউ ডবল টি ই আৰ এফ এল ওয়াই বাটাৰফ্লাই ঠিক আছে নেক্সট তোমালোকে তাৰ তলত হ'ব এইটো হ'ব গাৰ্ডেনাৰ ঠিক আছে জি এ আৰ গাৰ ডি ই এন ই আৰ গাৰ্ডেনাৰ মানে হৈছে মালি ঠিক আছে নেক্সট চোৱা তোমালোকে তাৰ পিছত ইয়াতে হ'ব এইচ ও এন ই ওয়াই হানি বি বি ডবল ই হানি বি মানে হৈছে মৌমাখি ঠিক আছে তাৰ পিছত হ'ব ট্ৰিছ টি আৰ ডবল ই এছ ট্ৰিছ মানে হৈছে গছবোৰ তাৰ পিছত হ'ব ইয়াত আছে গ্ৰাছ হপাৰ চোৱাচোন জি আৰ এ ডবল এছ এইচ ও ডবল পি ই আৰ গ্ৰাছ হপাৰ মানে হৈছে ফৰিং তোমালোকে ইয়াৰ পৰা এনেদৰে লিখি ল'ব পাৰিবা নেক্সট চোৱা 6 নম্বৰত কি দিছে ৰাইট a word that rhymes with the first two এদিকে প্ৰথম দুটাৰ লগত মিল থকা আন এটা ছন্দৰ মিল থকা আন এটা শব্দ আমাক লিখিবলৈ কৈছে এদিকে চোৱাচোন ইয়াত কি আছে সুইট তাৰ পিছত আছে ফিট সুইট ফিট এনেকুৱা আৰু এটা মিল থকা শব্দ আমি কি লিখিব পাৰো আমি মিট লিখিব পাৰো এম ডবল ই টি মিট ঠিক তেনেদৰে থিং টি এইচ আই এন জি থিং তাৰ পিছত আছে সিং এস আই এন জি সিং তাৰ পিছত আমি লিখিব পাৰো এনেকুৱা ধৰণৰ এটা শব্দ ৰিং ঠিক আছে থিং সিং ৰিং নেক্সট আছে মুড এম ডবল ও ডি মুড তাৰ পিছত আছে ফুড এফ ডবল ও ডি ফুড তাৰ পিছত আমি লিখিব পাৰো গুড জি ডবল ও ডি গুড নেক্সট আছে ওল্ড ও এল ডি ওল্ড তাৰ পিছত আছে কোল্ড সি ও এল ডি কোল্ড এনেকুৱা আৰু এটা শব্দ আমি লিখিব পাৰো গোল্ড ওল্ড কোল্ড গোল্ড ঠিক আছে নেক্সট 7 নম্বৰত দিছে ৰিড দা ফলোইং এইখিনি আমাক পঢ়িব দিছে কি দিছে চাও আহাচোন ইয়াত দিছে লিটল ড্ৰপস অফ ওয়াটাৰ নেক্সট দিছে টাইনি ড্ৰপস অফ ওয়াটাৰ নেক্সট আছে স্মল ড্ৰপস অফ ওয়াটাৰ The word little, tiny, small have the same meaning in these sentences. এই তিনিটা বাক্যত থকা little, tiny and small এই তিনিটা
শব্দৰে মিনিংটো একেই হয় লিটল মানেও সৰু টাইনি মানেও একেবাৰে ক্ষুদ্ৰ বুলি ক'ব পৰা স্মল মানেও সৰু বা ক্ষুদ্ৰ ঠিক আছে একেই মিনিংটো তাৰ পিছত কি দিছে চোৱা let's learn some more words that have the same or nearly the same meaning তে এনেকুৱা ধৰণৰ আৰু কেইটামান আমাক শব্দ ইয়াতে দিছে সেই শব্দ কেইটা আমাক পঢ়ি শিকিবলৈ দিছে বুজি ল'বলৈ দিছে যেনে বিউটিফুল বিউটিফুল ৱাৰ্ডটোৰ সেম মিনিং একে অৰ্থ বুজায় প্ৰিটি বিউটিফুল মানেও ধুনীয়া প্ৰিটি মানেও ধুনীয়া আৰু নাইস মানেও ধুনীয়া ঠিক তেনেদৰে গ্ৰেট লাৰ্জ বিগ এইকেইটা সেম মিনিংৰ ৱাৰ্ড নেক্সট ওয়াইজ তাৰ পিছত আছে ওয়াইজ মানে জ্ঞানী ক্লেভাৰ তাৰ পিছত ইন্টেলিজেন্ট ইন্টেলিজেন্ট মানে কি বুদ্ধিয়ক বা ওয়াইজ মানে কি জ্ঞানী বা বুদ্ধিয়ক এনেকুৱা ধৰণৰ নেক্সট আছে ওয়ান্ডাৰফুল লাভলি ডিলাইটফুল এইকেইটা সেম মিনিংৰ ৱাৰ্ড এইখিনিত বেলেগ আৰু কৰিবলগীয়া নাই তোমালোকে এইখিনি জানিব লাগিব বুজি ল'বলৈ দিছে ঠিক আছে নেক্সট ওয়াচন কোৱেশ্চন নম্বৰ 8 ইয়াত দিছে we can also think of many new words from a given word such as sun one is done for you ইয়াতে এটা শব্দ দিছে চোৱাচোন sun sun মানে আমি জানো sun মানে হৈছে সূৰ্য এই sun শব্দটোৰ লগত আৰু কিছুমান শব্দ আমি লগ লগাই এটা নতুন অৰ্থ বুজা শব্দ আমি পাওঁ যেনে চোৱা sunৰ লগত bu rn ৱাৰ্ডটো যেতিয়া লগ লাগে তেতিয়া কি হয় sunburn ঠিক আছে এইটো আমাক কৰি দিয়া আছে sunburn মানে হৈছে ৰ'দত পুৰা ঠিক তেনেদৰে sun শব্দটোৰ লগত raysটো যদি আমি লগ লগাই দিওঁ কি হ'ব এটা নতুন শব্দ হ'ব হেয়া হ'ব sun rays ঠিক আছে sun rays মানে হৈছে ৰ'দ ঠিক তেনেদৰে sun ৱাৰ্ডটোৰ লগত যদি আমি লাইট ৱাৰ্ডটো লগ লগাই দিওঁ আমি কি পাম সানলাইট শব্দটো পাম সানলাইট মানে হৈছে সূৰ্যৰ পোহৰ নেক্সট সান শব্দটোৰ লগত যদি হে আমি s h i n e ৱাৰ্ডটো লগ লগাই দিওঁ তেতিয়া কি পাম আমি সানশাইন মানে হৈছে ৰ'দ বুলি ক'ব পাৰা সানৰাইজ মানে সূৰ্যৰ ৰশ্মি ঠিক আছে নেক্সট সানডে মানে জানাই তোমালোকে ৰবিবাৰ বা দেওবাৰ তাৰ পিছত সান শব্দটোৰ লগত ফ্লাৱাৰ লগ লাগিলে কি হ'ব সানফ্লাৱাৰ সানফ্লাৱাৰ মানে হৈছে সূৰ্যমুখী ফুল গতিকে এইকেইটা তোমালোকে লগ লগাই ইয়াতে লিখিব লাগিব এনে ধৰণে তোমালোকে লিখিবা যদি চিনি পোৱা না ইয়াতে তোমালোকে ভিডিওটো পোষ্ট কৰি লৈ চাই লিখি লবা নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 9 word chain মানে শব্দজাল ইউজ দা লাষ্ট লেটাৰ টু বিগিন দা নেক্সট word ইয়াতে চোৱা আৰম্ভণিতে আমাক এটা শব্দ দিছে সেই শব্দটো হৈছে ফ্লাৱাৰ ফ্লাৱাৰ শব্দটোত থকা লেটাৰসমূহ চোৱা f l o w e r ফ্লাৱাৰ ফ্লাৱাৰৰ শেষত কি আছে r আছে গতিকে কৈছে ইউজ দা লাষ্ট লেটাৰ টু বিগিন দা নেক্সট word এই লাষ্ট লেটাৰটো ব্যৱহাৰ কৰি এটা আমাক নতুন শব্দ লিখিব গৈছে ইটস নিউ word should be something you find in nature সেই যেগা নতুন শব্দ লিখিবা এটা আমি প্ৰকৃতিৰ ৰিলেটেড পোৱা এনেকুৱা ধৰণৰ শব্দ প্ৰকৃতিৰ ৰিলেটেড শব্দ অৰ্থাৎ ইয়াৰে পৰা ইয়াতে চোৱা দিয়া আছে আমাক এই শব্দ কেইটাৰ পৰা আমাক লিখিব দিছে The first one is done for you এটা আমাৰ বাবে কৰি দিছে যেনে ফ্লাৱাৰ ৱাৰ্ডটোৰ শেষৰ লেটাৰটো হৈছে r r ৰে ইয়াৰ পৰা আমি এটা শব্দ লিখিব দিছে দিয়া শব্দটো আমি লিখিলো rabbit ঠিক আছে এটা আমাক লিখি দিয়া আছে rabbit ৱাৰ্ডটোৰ শেষৰ লেটাৰটো কি হয় t t ৰে আমি ইয়াৰ পৰা এটা শব্দ লিখিব লাগে আমি এই শব্দটো লিখিলো tree t r double e tree ৱাৰ্ডটোৰ শেষত কি আছে e আছে ইৰে ইয়াৰে এটা শব্দ লিখিব লাগিব ইৰে আমি লিখিব পাৰো eagle ইগল হৈছে এটা চৰাই গতিকে e a g l e eagle ৱাৰ্ডটোৰ শেষত e আছে ইৰে আমি আন এটা শব্দ লিখিব লাগিব ইৰে আমি লিখিব পাৰো egg মানে হৈছে কণী ঠিক আছে আমি লিখিলো e double g egg তাৰ পিছত ইয়াৰে জিৰ শেষত জি আছে শেষৰ লেটাৰটো জিৰে এটা শব্দ আমি লিখিব লাগিব আমি লিখিব পাৰো গ্ৰাছ লিখিব পাৰো G R A double S grass মানে হৈছে ঘাঁহ বা ঘাঁহনি ঠিক আছে গ্ৰাছ ৱাৰ্ডটোৰ শেষত S আছে S ৰে আমি এটা শব্দ লিখিব লাগিব S ৰে আমি লিখিব পাৰো sheep
শিপ মানে হৈছে জাহাজ সৰি ভেড়া ঠিক আছে এটা মোৰ ভুল হৈ গ'ল ভেড়া SHEEP মানে হৈছে ভেড়া আৰু যদি SHIP থাকে হেতু হ'ব জাহাজ ঠিক আছে দে ইয়াত ভেড়া বুজাইছে এই শিপ ওয়ার্ডটোৰ হেকত পি আছে পিৰে আমি এটা ইয়াৰ পৰা শব্দ লিখিব পাৰো হেতু আমি লিখিলো ধৰা এটো লিখিলো আমি প্লান্ট লিখিলো PLANT প্লান্ট লিখিলো তো প্লান্ট মানে কি প্লান্ট মানে হৈছে ধৰা উদ্ভিদ প্লান্ট ওয়ার্ডটোৰ হেকত কি আছে টি আছে টিৰে আমি এটা শব্দ লিখিলো আমি লিখিলো থান্ডাৰ মানে ধৰা বজ্ৰপাত থান্ডাৰ ওয়ার্ডটোৰ হেকত কি আছে আৰ আছে আৰে আমি আৰু এটা শব্দ ইয়াৰ পৰা লিখিলো ৰেড মানে ধৰা এন্দুৰ নিগনি এনেকুৱা ধৰণৰ ৰেড ওয়ার্ডটোৰ হেকত আছে টি টিৰে আমি লিখিলো TADPOLE টেডপল ঠিক আছে টেডপল ওয়ার্ডটোৰ মিনিং তোমালোকে জানানে যে ধৰা ভেকুলিৰ পোৱালি তাৰপিছত টেডপলৰ ওয়ার্ডটোৰ হেকত কি আছে ই আছে ইৰে আমি লিখিব পাৰো এলিফেন্ট এনা দৰটো মানুকে লিখি লবা নেক্সট ওয়ান 10 নম্বৰটো কি দিছে প্ৰেক্টিস সেইং দিস সেন্টেন্সেস এলাউড তলত কেইজন বাক্য দিছে এই বাক্যকেইটা তোমালোকক ডাঙৰ কৈ পঢ়িব দিছে কি দিছে চাওচোন আই স্ক্রিম ইউ স্ক্রিম we all scream for ice cream next দিছে if a dog chews shoes whose shoes does he choose I thought of thanking you next হেৰ বাক্যটো দিছে the big bug beat the black beetle আৰু এবাৰ পঢ়ি দিছো চোৱা I scream you scream we all scream for ice cream if a dog chews shoes whose shoes does he choose I thought of thanking you the big bug beat the black beetle Question number 11 This year on Earth Day you wish to send a greeting card to your friend Here is a greeting card for you সাধাৰণতে আমি কাৰোবাৰ জন্মদিন থাকিলে বা নতুন বছৰৰ শুভেচ্ছা জনাবলৈ বা আৰ্ট ডেৰ দিনাখন আমি কি কৰো গ্ৰিটিং কাৰ্ড আমি কাৰোবাক দিও আমাৰ বন্ধুসকলক বা আমি আমাৰ আপোনজনক আমি দিও আৰ্ট ডে কেতিয়া পালন কৰা হয় প্ৰতি বছৰে এপ্ৰিল মাহৰ 22 তাৰিখে আৰ্ট ডে সেলিব্ৰেট কৰা হয় পালন কৰা হয় তে আৰ্ট ডে দিয়া এখন গ্ৰিটিং কাৰ্ড আমাক ইয়াতে দিছে কি দি আছে আমি চাও হাসুন ইয়াত আছে 2 wishing you a very happy and green art day may we all work together to keep our art clean তাৰ পিছত আছে তলৰ ফালে we send greeting cards on occasions such as the new year's day and birthday আমি গ্রিটিং কার্ড সাধাৰণতে নতুন বছৰৰ শুভেচ্ছা জনাবলৈ বা কাৰোবাৰ জন্মদিনত আমি দিও complete the greeting card given below to wish someone a happy new year তলত আমাক এখন গ্রিটিং কাৰ্ড দিছে এই গ্রিটিং কাৰ্ডখনৰ সম্পূৰ্ণকৈ আমাক দিয়া নাই ঠিক আছে আমাক এখিনি ফিল আপ কৰিব দিছে মানে সম্পূৰ্ণ কৰিব দিছে you may choose words given in the box আৰু কৈছে যে তুমি তলত দিয়া বক্সটোৰ পৰা অৰ্থাৎ ইয়াত কেইটামান শব্দ দিছে এই শব্দকেইটা তুমি ব্যৱহাৰ কৰি এইখন ফিল আপ কৰিব পাৰা সম্পূৰ্ণ কৰিব পাৰা you may also use a word more than once আৰু কৈছে যে তুমি ইয়াৰ পৰা এটা শব্দ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব পাৰিবা যেনে ইয়াতে আমাক দিছে wishing you তাৰ পিছত লিখিবা a তাৰ পিছত very শব্দকেইটা ইয়াত দিয়া আছে চাবা তোমালকে very তাৰ পিছত happy new year may the new year bring happiness and prosperity to you and your family তাহত হেকত তোমালকে বা কৰ হেকত ফুল ষ্টপ দিব লাগি ইয়াত ফুল ষ্টপ দি দিবা
যদিহে তোমালোকে চিনি পোৱাত কিবা অসুবিধা হয় তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা Question number 12 Your school celebrated World Environment Day on 5th June this year by holding a quiz Your team won the quiz Write a letter to your friend telling him her about the quiz You may use the points given in the box কৈছে যে ওয়ার্ল্ড এনভায়রনমেন্ট ডেৰ দিনাখন কি কৰা হৈছিল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল তোমালোকৰ স্কুলত তাত তুমি তোমালোকৰ যেটো টিম আছিল তোমাৰ সেই টিমটো জয়ী হৈছিল গতিকে সেই জয়ী হোৱাৰ বিষয়ে তোমাৰ এজন বন্ধুক এখন চিঠি লিখি জনাবলৈ কৈছে আৰু ইয়াতে কি কি পইণ্ট ব্যৱহাৰ কৰাত কি ক'ব লাগিব ইয়াত আমাক পইণ্ট কেইটা দিয়া আছে এটো তোমালোকে চেষ্টা কৰিবাচোন যদি তোমালোকে নোৱাৰা বা মই কৰি দিব লাগে কমেন্ট সেকশনত জনাবা Question number 13 to চাওয়া ইয়াত আছে read the following conversation ইয়াত কথা বতৰা চলি আছে কাৰখাৰ মাজত ৰঞ্জন আৰু ৰিয়াজৰ মাজত এইখিনি আমাক পঢ়িব দিছে ঠিক আছে পঢ়াৰ পিছত কি দিছে চোৱাচোন Rewrite the conversation changing the underlined words into their short forms আকৌ আমাক নতুনকৈ লিখিব দিছে যিকেইটা আমাক আন্ডাৰলাইন কৰা আছে যেনে I am ৰ তলত আন্ডাৰলাইন কৰা আছে cannot ৰ তলত আন্ডাৰলাইন কৰা আছে it is ৰ তলত আন্ডাৰলাইন কৰা আছে এই আন্ডাৰলাইন কৰা শব্দকেইটা আমাক শৰ্ট ফৰ্মত লিখিব কৈছে কি কি কথা বতৰা চলিছিল চাওয়া হাসন ৰঞ্জনে কৈছিল ৰিয়াজক ৰঞ্জন হেল্ল হাউ আৰ ইউ ৰঞ্জনে ৰিয়াজক ক'লে যে ৰিয়াজ তুমি কেনে আছা তেতিয়া ৰিয়াজে ৰঞ্জনে কৰা প্ৰশ্নৰ উত্তৰ দি ৰিয়াজে ক'লে I am fine মই ভালে আছো ইয়াত I am ওয়াৰ্ডটোৰ তলত আন্ডাৰলাইন কৰা আছে চোৱাচোন আস্থানি দিয়া আছে এই আস্থানা ওয়াৰ্ডটো আমাক শৰ্ট ফৰ্মত লিখিব দিছে আমি শৰ্ট ফৰ্মত I মানে কমা দি আমি am লিখিব পাৰো এটো হৈছে শৰ্ট ফৰ্ম I am ৰ শৰ্ট ফৰ্ম হৈছে এটো ঠিক আছে নেক্সট আছে ৰঞ্জনে আকৌ ক'লে ৰিয়াজক can you hold the bag for me তুমি এই বেগটো অলপ সময়ৰ কাৰণে ধৰিব পাৰিবানে মোৰ বাবে তেতিয়া ৰিয়াজে ক'লে sorry I cannot it is heavy তেতিয়া ৰিয়াজে ক'লে যে মই দুখিত মই নোৱাৰিম কাৰণ এটো বহুত হেভি বহুত ওজন আছে ইয়াতে cannot ওয়াৰ্ডটোৰ তলত আস্থানি দিয়া আছে এটো আমাক শৰ্ট ফৰ্মত লিখিব দিছে it is ৰ তলতো আস্থানি দিয়া আছে এটো আমাক শৰ্ট ফৰ্মত লিখিব কৈছে cannot ওয়াৰ্ডটো যদি আমি শৰ্ট ফৰ্মত লিখো আমি can এনেকে এটা কমা দি t বুলি লিখিব পাৰো আৰু it is টো আমি its এনেকে ধৰণে লিখিব পাৰো it, s যদি হে তোমালোকক এইখিনি মই তোমালোক লিখি দিছো তোমালোকে চাই লোৱা ঠিক আছে Next one, question number 14. Complete the following. You may choose words given in the box. এইখিনি আমাক খালি ঠাইখিনি পূৰ কৰিব দিছে আৰু কৈছে যে তুমি এই বাক্যৰ পৰা শব্দবোৰ লব পৰা বুলি কৈছে অৰ্থাৎ বাক্যৰ পৰা শব্দবোৰ লৈ খালি ঠাইখিনি পূৰ কৰিব দিছে তাৰ পিছত কৈছে rewrite the complete sentence পূৰ কৰাৰ পিছত সম্পূৰ্ণ বাক্যটো তোমাক আকৌ লিখিব কৈছে এই নম্বৰত আছে food is to eat as water is to drink কাৰণ পানী আমি কি কৰো পি খাও ঠিক আছে বি নম্বৰ bird is to sing as dog is to কুকুৰে কি কৰে ভুকভুকায় এটা ভুকভুকুৱাক ইংৰাজীত কি বুলি কোৱা হয় bark ঠিক আছে bark হ'ব সি নম্বৰ আছে art is to god as machine is to the machine বিলাক machine is to হ'ব man ঠিক আছে next আছে sight is to eyes as smell is to the smell গন্ধ আমি কৰ পৰা পাওঁ কিহেৰে পাওঁ আমি নাকটোৰে পাওঁ গতিকে nose হ'ব এই নম্বৰ আছে prayer is to pray as games is to play হ'ব কাৰণ খেলা আমি কি কৰো খেলো play হ'ব ঠিক আছে এনেদৰে লিখিবা 15 নম্বৰ দিছে write two words ending with mb ৰে হেগোৱা আমাক দুটা শব্দ লিখিব গৈছে যেনে চোৱা thumb thumb ওয়াৰ্ডটোৰ হেত কি আছে mb আছে গতিকে এনেকুৱা ধৰণে mb ৰে হেগোৱা আমাক দুটা শব্দ লিখিব দিছে নেক্সট দিছে dumb dumb তাৰ পিছত আছে climb মই এটো লিখি দিছো তোমাক climb climb ওয়াৰ্ডটোৰ হেত কি আছে mb আছে তাৰ পিছত লিখিছো tomb
TOMB টম্প আৰু তোমালোকে লিখিব পাৰা বম্ব BOMB এনেকুৱা ধৰণৰ বহুতো শব্দ আছে তোমালোকে নিজেই চেষ্টা কৰি লিখিবা Question number 16 Say as fast as you can যিমান খৰকে পাৰা সিমানলৈকে তোমালোক শব্দকেইটা ক'ব দিছে যেনে চোৱা bees peas seas তাৰপিছত kiss ঠিক আছে Now write the names of four things ending with as to mean more than one এতিয়া আমাক চাৰিটা বস্তুৰ নাম লিখিব দিছে যেটো এছৰে শেষ হ'ব লাগিব আৰু অৰ্থাৎ বহু বচন বুজালে আমি কি ব্যৱহাৰ কৰো সাধাৰণতে আমি as বা es ব্যৱহাৰ কৰি আমি বহু বচন বুজাও অৰ্থাৎ এটাতকৈ বেছি বুজাবলে আমি as বা es ইংৰাজীত ব্যৱহাৰ কৰো শব্দবিলাকত তে as ৰে শেষ হোৱা শব্দ লিখিব দিছে আৰু বহু বচন বুজোৱা হ'ব লাগিব শব্দটো যেনে চোৱা এটো এটা পেন ঠিক আছে এটো আমি কি বুলি লিখো সাধাৰণতে এটা কলম থাকিলে পেন বুলি লিখো PEN পেন কিন্তু যদিহে দুটা কলম থাকে তেতিয়া আমি কি লিখো এটাতকৈ যেটো বেছি হ'ল তেতিয়া আমি কি বুলি লিখিম পেন্স বুলি লিখিম ঠিক আছে গতিকে আমি লিখিলো পেন্স ঠিক তেনেদৰে এখন কিতাপ থাকিলে আমি বুক বুলি লিখো এখনতকৈ বেছি কিতাপ থাকিলে বুকস ঠিক তেনেদৰে হ'ব টেবুলস TABLES নেক্সট হ'ব মাৰ্বলস MARBLES আশা কৰিছো তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা Question number 17 Complete the following by using and but so or therefore এইখিনি আমাক সম্পূৰ্ণ কৰিব দিছে এই শব্দবোৰ ব্যৱহাৰ কৰি and but so আৰু therefore ব্যৱহাৰ কৰি এইখিনি সম্পূৰ্ণ কৰিব দিছে এই নম্বৰ আছে hop the grasshopper ইয়াত হ'ব and এটো আৰু ইয়াতে লিখিবা and any the ant are friends hop spends all his time singing ইয়াত আকৌ হ'ব and singing and dancing next তোমালোকে এই wordটো ইয়াত লিখিবা but any loves to work all the time b number দিছে any was busy in summer তাৰপিছত therefore লিখিবা therefore Hop did not meet her c number both big next হ'ব and small creatures are made by God next likhiba but buildings are not d number plastic is bad for the environment tar pisot ase therefore likhiba lagibo therefore plastic bags should not be used next tumalke 18 number question to soason ki dise yata mak dise look carefully at the pictures below ইয়াত দুখন চিত্ৰ দিছে এই চিত্ৰ দুখন আমাক ভালদৰে মনোযোগেৰে চাব দিছে find out 6 differences in picture 2 and write them down এই চিত্ৰ দুখনৰ মাজত থকা আমাক 6টা ডিফাৰেন্স পাৰ্থক্য আমাক উলিয়াবলৈ কৈছে প্ৰথমতে আমি চাওঁ হাসুন এই চিত্ৰটোত আমি মেঘ দেখিবলৈ পাইছো এই চিত্ৰটোত কিন্তু মেঘৰ ছবি নাই নেক্সট ইয়াতে আমি সান অৰ্থাৎ সূৰ্যটো দেখিবলৈ পাইছো ইয়াতে আমি কিন্তু দেখা নাই next ইয়াতে আমি বাৰ্ডছ অৰ্থাৎ চৰাইবোৰ দেখিছো দুটা চৰাই দেখিছো ইয়াতে কিন্তু আমি দেখিবলৈ পোৱা নাই next ইয়াতে আমি এটা ক্যাপ দেখিছো মানুহজনৰ মূৰত কিন্তু এই চিত্ৰটোত ক্যাপটো নাই অৰ্থাৎ টুপিটো নাই next ইয়াতে আমি লতাছ অৰ্থাৎ পদুম ফুল দেখিছো ইয়াতে কিন্তু আমি পদুম ফুল দেখা নাই এই চিত্ৰটোত আমি ফিশ অৰ্থাৎ মাছ দেখিছো কিন্তু এই চিত্ৰটোত মাছৰ ছবি নাই দেখি আমি এনেদৰে লিখিব পাৰো there are clouds sun fish lotus birds cap in the picture 1 but these are not in the second picture next question number 19 read these sentences about a rhinoceros এটা rhinoceros এটা কেইটামান বাক্য দিয়া আছে আমাক write down the questions you want to ask her সেই বাক্য কেইটা চাই কেনে ধৰণৰ প্ৰশ্ন হ'ব পাৰে আমাক লিখিব দিছে ঠিক আছে don't forget to put the question mark
যেতিয়া আমি প্ৰশ্নকাৰ বা প্ৰশ্নবোধক বাক্য এটা যেতিয়া আমি লিখো তেতিয়া আমি কি কৰোঁ কুৱেশ্যন মাৰ্ক দিওঁ অসমীয়াত আমি প্ৰশ্নবোধক চিন বুলি কওঁ ইংৰাজীত আমি কুৱেশ্যন মাৰ্ক বুলি কওঁ এই চিনটোৰ কথা কৈছে এই নম্বৰ ৰাইনোটোৱে কি কৈছে চোৱাচোন আই এম এ ৰাইনো মই এটা গড় এনেকুৱা ধৰণৰ যেতিয়া উত্তৰটো পাম আমি কি বুলি সুধিব লাগে আমি সুধিম যে তুমি কোন হেতুকে আমি ইংৰাজীত যদি লিখো এনেদৰে লিখিব লাগিব হু আৰ ইউ তুমি কোন নেক্সট আৰু এটা বাক্য দিছে বি নম্বৰ আই লিভ ইন কাজিৰঙা মই কাজিৰঙাত বাস কৰোঁ বা কাজিৰঙা এটো প্ৰশ্ন কৰিলে কি হ'ব যে তুমি ক'ত থাকা বা তুমি ক'ত বাস কৰা প্ৰশ্নটো ইংৰাজীত লিখিলে এনেদৰে লিখিব লাগিব where do you live ইয়াতে কুৱেশ্যন মাৰ্ক এটা দি দিবা সি নম্বৰ দিছিল I eat plants and grass মই গছ-গছনিৰ পাত ঘাঁহ আদিবোৰ খাওঁ গতিকে প্ৰশ্ন কৰিলে কি বুলি কৰিব লাগে যে তুমি কি খোৱা এটো লিখিব লাগিব what do you eat ই নম্বৰত আছে I am 10 years old মোৰ বয়স 10 বছৰ গতিকে আমি যেতিয়া আমি এনেকুৱা ধৰণৰ এটা উত্তৰ পাম তেতিয়া আমি কেনেকৈ প্ৰশ্ন কৰিম যে তুমি কিমান বছৰ বয়সীয়া বা তোমাৰ বয়স কিমান এটো লিখিব লাগিব ইংৰাজীত how old are you ই নম্বৰত আছে I am crying because I am endangered মই কান্দি আছো কাৰণ মই বৰ বিপদত পৰিছো গতিকে এইটো যদি আমি কুৱেশ্যন কৰো কেনেকৈ হ'ব সো তুমি কিয় কান্দি আছা ইংৰাজীত হ'ব why are you crying question number 20 চাও আহা কুৱেশ্যনটো আছিল read this paragraph about your state written by a class 5 student এটা ক্লাস 5 ৰ ষ্টুডেন্টে লিখা এটা প্যাৰাগ্ৰাফ আমাক দিছে এটো আমাক পঢ়িব দিছে ইয়াত আছে the name of my state is Assam মোৰ বাস কৰা ৰাজ্যখনৰ নাম হৈছে অসম Assam is a beautiful state অসম এখন ধুনীয়া ৰাজ্য Dispur is the capital of Assam অসমৰ ৰাজধানী হৈছে দিছপুৰ Assam is full of beautiful trees and flowers অসমখন ধুনীয়া ডাঙৰ গছ আৰু ধুনীয়া ফুলেৰে ভৰা The river Brahmaputra flows through my state ব্ৰহ্মপুত্ৰ নদীখন আমাৰ অসমৰ মাজেৰে বৈ গৈছে Animals like tigers, elephants, wild bear, buffaloes and deer live in the forest of Assam বিভিন্ন ধৰণৰ জন্তু যেনে বাঘ হাতী হৰিণা বাফেলো আদিবোৰ জন্তু অসমৰ জংঘলত পোৱা যায় বা থাকে Several birds visit my state during the winter seasonত বহুতো পৰভূমি চৰাই আমাৰ ইয়ালৈ অৰ্থাৎ অসমলৈ আহে I love my state মই মোৰ অসম ৰাজ্যখনক বহুত ভাল পাওঁ Next is now write 5 sentences about your town or villages এটা পাঁচটা বাক্য লিখিব দিছে তুমি বাস কৰা টাউনখন বা গাঁওখনৰ বিষয়ে যদি তুমি টাউনত বাস কৰা টাউনৰ বিষয়ে লিখিবা যদি তোমালোকে গাঁৱত থাকা গাঁওখনৰ বিষয়ে লিখিবা মই ইয়াত যেহেতু গাঁৱত থাকো গাঁওখনৰ বিষয়ে লিখি দিছো তোমালোকক যদি টাউনৰ বিষয়ে লিখি দিব লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা মই দুটা বাক্য হেতু মানুহক লিখি দিছো যেনে এক নম্বৰ my village name is Kendua অৰ্থাৎ মোৰ গাঁওখনৰ নাম বা মই বাস কৰা গাঁওখনৰ নাম হৈছে কেন্দুৱা Next লিখিবা IT eat HAS has MANY many GREEN green TREES trees AND and তাৰপিছত লিখিবা fields এইটো ওয়াৰ্ড মই ইয়াতে লিখি দিছো FIELDS fields এইখিনি আছিল আজিৰ ভিডিওটিত যদি এই ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছে বুলি ভাবা ভিডিওটো লাইক কৰি দিয়া লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা তেনালীৰ মনৰ কোৱেশ্চন আনসাৰখিনি যদি কৰি দিব লাগে কমেন্ট সেকশনত জনাবা ফেসবুক পেজত চাই আছা যদি ফেসবুক পেজটি ফলো কৰি দিবলৈ নাপাহৰিবা